নমস্কাৰ বন্ধুসকল, মই নুৰজামাল শেখ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেয়াৰ মেথছ। বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ সবকে স্বাগতম। আজি মই টাইম আৰু ৱৰ্কৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ লৈছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো চালে আপোনালোকৰ টাইম আৰু ৱৰ্কৰ ওপৰত যি প্ৰশ্ন আহে সেই প্ৰশ্ন সমাধান কৰিবলৈ একেবাৰে সহজ হৈ যাব। মই শ্বৰ্ট ট্ৰিকৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰিছোঁ। এইবিলাক প্ৰশ্ন আমি আগত স্কুলত যি নিয়মৰে কৰিছিলোঁ সেই নিয়মত কৰিবলৈ গ'লে বহুত সময় অপচয় হয়। গতিকে আমি সেই নিয়মত নকৰি শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ কম সময়তে কৰিব পাৰোঁ তাৰে মই চেষ্টা কৰিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাওক, ৰোহনে এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে। সেই একেটা কাম মোহনে সম্পূৰ্ণ কৰিব পাৰে 30 দিনত। দুয়ো একেলগে কামটো কৰিবলৈ কিমান দিন লাগিব? অপশ্যন দিছে 10 দিন, 12 দিন, 15 দিন আৰু 8 দিন। ঠিক আছে, মই আগত শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ কৰিব পাৰোঁ সেইটো আগত কৰি দিছোঁ। পিছত মই সেইটো প্ৰুভ কৰি দেখুৱাই দিম যে আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো নিয়ম আছে সেই নিয়মত কৰি সেই একে এনচাৰ ওলাই নে নাই সেইটো প্ৰমাণ কৰি মই দেখুৱাই দিম। আগত শ্বৰ্ট ট্ৰিকৰ সহায়ত কৰি দিছোঁ। আগত আমি ইয়াত নাম দুটা লিখি লওঁ, কোন কোন আছিল, ৰোহন আৰু মোহন। ঠিক আছে, ইয়াত আমি নাম দুটা লিখি ল'লোঁ, ৰোহন আৰু এইফালে মোহন। ঠিক আছে, ৰোহনে কিমান দিনত কামটো সম্পূৰ্ণ কৰে? 20 দিনত। আৰু মোহনে কিমান দিনত কৰে? 30 দিনত। ঠিক আছে, এনেকৈ লিখি ল'লোঁ আমি। এতিয়া এই সংখ্যা দুটাৰ আমি কি কৰিম? লসাগু ল'ম। এই দুটা সংখ্যাৰ লসাগু ল'ম। 20 আৰু 30ৰ লসাগু কিমান হ'ব? 60। 20 আৰু 30ৰ লসাগু হ'ব 60। ঠিক আছে, এতিয়া এই 60ক আমি 20ৰে কিমানবাৰ ভাগ কৰিব পাৰোঁ? 20 3 গুণ 60 আৰু 30 2 গুণ 60। তাৰমানে ৰোহনে কামটো 20 দিনত সমাপ্ত কৰিব পাৰে। সেই কামটো এক দিনত কিমান অংশ কৰিব পাৰে? 3 অংশ। ঠিক আছে, এইটো বুজায় কি 20 আৰু 30ৰ লসাগু আমি যে 60 পালোঁ, এইটো এতিয়া আমাৰ নতুন কাম হ'ব, আমাৰ 60 কাম। এই 60টো হ'ব আমাৰ নতুন কাম। অৰ্থাৎ কিবা এটা কাম আমি ধৰি ল'লোঁ 60টা কাম কৰিব লাগে। ধৰক 60টা কিবা বস্তু এটা বনাব লাগে, ধৰক গামোচাই হওক বা কিবা চালনীয়ে হওক ইত্যাদি কিবা এটা বস্তু আমাৰ 60খন বনাব লাগে। সেই 60খন বস্তু বনাওঁতে ৰোহনৰ কিমান দিন লাগে? 20 দিন। আৰু মোহনৰ লাগে কিমান দিন? 30 দিন। তেনেহ'লে এই 60ক 20ৰে ভাগ কৰিলে আমি কিমান পাম? 3। অৰ্থাৎ একদিনত 3টা বনাব পাৰে ৰোহনে, আৰু মোহনে একদিনত কিমানটা বনাব পাৰে? 2টা। দুয়োজনে একেলগে কিমানটা বনাব পাৰে? এই দুটা আমি প্লাছ কৰি দিম। প্লাছ কৰি দিলে কিমান পাম? 5। দুয়োজনে একেলগে কিমানটা বনাব পাৰে? 5টা। আৰু মুঠ বনাব লাগে কিমানটা? 60টা। এতিয়া আমাৰ কাম হৈ গ'ল। প্ৰশ্ন আমাৰ অলৰেডি সমাধান হৈ গ'ল। এতেকে সম্পূৰ্ণ কামটো কৰিব লাগিব কিমান দিনত? কামটো সম্পূৰ্ণ কৰিব 60 আমি একদিনৰ কাম দি টোটাল যদি হৰণ কৰি দিওঁ তেনেহ'লে ওলাই আহিব এনচাৰ 60 ডিভাইড বাই 5। এইটো আমি কিমান বাৰ যাব? 12 ইজ ইকুৱেল টু 12 দিনত। এনচাৰ ওলাল কিমান আমাৰ? 12 দিন। ঠিক আছে, তেনেহ'লে এনচাৰটো হ'ব আমাৰ বি অপশ্যন। এইটো হ'ল শুদ্ধ এনচাৰ। এতিয়া এইটো আমি প্ৰমাণ কৰি চাওঁ, আমাৰ স্কুলীয়া নিয়মত কৰিলে আমাৰ এইটো ওলাই নে নাই। ৰোহনে কিমান দিনত কৰে কামটো? 20 দিনত। ৰোহনে কামটো সম্পূৰ্ণ কৰে 20 দিনত। তেনেহ'লে একদিনত কিমান কৰে? সম্পূৰ্ণ কৰে 20 দিনত। তাহলে একদিনত কৰে কিমান? তাৰমানে সম্পূৰ্ণ কৰে যদি 20 দিনত, একদিনত কিমান কৰিব? 20 ভাগৰ 1 অংশ নিশ্চয় কৰিব। ঠিক আছে, ঠিক একেদৰে মোহনে সম্পূৰ্ণ কৰে 30 দিনত, একদিনত কিমান কৰিব? এইটো ডাইৰেক্ট একদিনতো লিখি দিওঁ। মোহনে একদিনত কৰে 30 ভাগৰ
সম্পূৰ্ণ কৰোঁতে যদি 30 দিন লাগে তেনেহ'লে এক দিনত কিমান কৰিব 30/1 এতিয়া দুয়োজনে মিল কৰি এক দিনত কিমান কৰিব এইটো আৰু এইটো যোগ কৰিব লাগিব তেনেহ'লে 1/20 প্লাছ 1/30 দুয়োজনে এক দিনত কৰে এইটো ইমান অংশ কাম ইজ ইকুৱেল টু কিমান হ'ব এইটো 20 আৰু 30 লসাগু হ'ব 60 নহ'লে 20ক 3 ৰে পূৰণ কৰিলে 60 হয় গতিকে 3 × 3 আৰু ওপৰত হ'ব ইয়াত 30ক 2 ৰে পূৰণ কৰিলে 60 হয় গতিকে 2 × 2 ইজ ইকুৱেল টু 5/60 এইটো ভাগ কৰিলে কিমান পাম আমি 1/12 ইজ ইকুৱেল টু 1/12 ঠিক আছে তাৰমানে এক দিনত 12/1 অংশ কাম কৰে তাৰমানে 60টা কামৰ 5টা কামহে এক দিনত কৰিব পাৰে এইটো আমি লঘিষ্ঠ আকাৰত ল'লে 12/1 অৰ্থাৎ 12টা কাম যদি আমি ধৰোঁ তেনেহ'লে তাৰে একটা কাম এক দিনত কৰিব পাৰে তেনেহ'লে সম্পূৰ্ণ কামটো কৰিবলৈ কিমান সময় লাগিব 12 দিন এতেকে সম্পূৰ্ণ কৰোঁতে সময় লাগিব সম্পূৰ্ণ কৰোঁতে সময় লাগিব 12 দিন ঠিক আছে এইটো হৈছে আমাৰ স্কুলীয়া ট্ৰেডিশ্যনেল নিয়ম এই নিয়মত কৰিলে আমাৰ বহুত সময় লাগিব গতিকে আমি এইটো নিয়মত কৰিবলৈ নাযাওঁ এইটো নিয়মত কেতিয়াও কৰিব নালাগে এনেকৈ নিয়মত কৰিব আপোনালোকে একেবাৰে কম সময়ৰ ভিতৰতে হ'ব 2 দিন যদি আপোনালোকে আৰু প্ৰেক্টিছ কৰে তেনেহ'লে মুখে মুখে প্ৰশ্নটো চাই মুখে মুখে কৰি দিব পাৰিব আকৌ এবাৰ কৈছোঁ ৰহন আৰু মোহন দুজন মানুহ আছে দুজনৰ নাম লিখিলোঁ ৰহনে কামটো সম্পূৰ্ণ কৰে 20 দিনত আৰু মোহনে কৰে 30 দিনত এই দুয়োটা লসাগু ল'লে আমি কিমান পালোঁ 60 এতিয়া এই লসাগুটোক আমাক ধৰিব লাগিব মুঠ কাম লসাগুটো হ'ল 60 হ'ল মুঠ কাম এতিয়া ৰহনৰ 20ৰে আমি 60 যদি হৰণ কৰোঁ তেনেহ'লে কিমান পাম 3 অৰ্থাৎ এতিয়া আমি আৰু 20টা কাম নধৰিম আমি এতিয়া ধৰিম 60টা কাম গতিকে 60টা কাম যদি ৰহনে কৰিবলৈ যায় তেনেহ'লে এক দিনত কিমান অংশ কৰিব 3 অংশ ঠিক আছে 3 অংশ অৰ্থাৎ 3টা কাম কৰিব ঠিক একেদৰে মোহনে কিমানটা কাম কৰিব 30 দি আমি 60ক ভাগ কৰিলে 2 পাম গতিকে 2টা কাম কৰিব দুজনে একেলগত কিমান কাম কৰিব 5টা কাম দুইজনে যদি এক দিনত 5টা কাম কৰে তেনেহ'লে 60টা কাম কৰিবলৈ কিমান দিন সময় লাগিব কামটো সম্পূৰ্ণ কৰিব 60 / এক দিনৰ কাম 5 এইটো 5 ৰে এইটো হৰণ কৰিলে আমি কিমান পাম 12 গতিকে আনসাৰ হ'ব 12 দিন এতিয়া নেক্সট প্ৰশ্নটো চাওক আকাশ সুৰজ আৰু বাদলে এটা কাম ক্ৰমে 12 দিন 15 দিন আৰু 20 দিনত সম্পূৰ্ণ কৰে তিনিও একেলগে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব ঠিক আছে এইটো আমি ঠিক আগৰ দৰে তিনিজনৰ নাম লিখিলোঁ আমি আকাশ সুৰজ আৰু বাদল ঠিক আছে আকাশে কৰে কিমান দিনত 12 দিনত সুৰজে কৰে 15 দিনত আৰু বাদলে কৰে 20 দিনত ইয়াত লিখিলোঁ 12 15 আৰু 20 ঠিক আছে এতিয়া এই 12 15 আৰু 20 তিনিটাৰ যদি আমি লসাগু লওঁ কিমান পাম 12 15 আৰু 20ৰ লসাগু হ'ব 60 লসাগু সদায় ডাঙৰ সংখ্যাটো ধৰিব লাগে এতিয়া সৰু লসাগু উলিওৱাৰ নিয়মটো হ'ল সৰু সংখ্যাৰে এইটো হৰণ কৰিম আমি হৰণ কৰিলে যদি হৰণ ডাইৰেক্ট যায় তেনেহ'লে তো সেই সংখ্যাটো হয় আৰু যদি হৰণ নাযায় তেনেহ'লে এই ডাঙৰ সংখ্যাটোৰ আমি গুণিতক লাহে লাহে বঢ়াই যাম যিটো গুণিতকক এই সৰু সংখ্যাবিলাক দি হৰণ যাব সেইটোৱে হয় লসাগু গতিকে 20ৰ গুণিতক আমি যদি 60 লওঁ 3 দি পূৰণ কৰিলে যদি 60 পাওঁ সেই 60ক দেখা যায় 12ৰেও হৰণ যায় 15ৰেও হৰণ যায় গতিকে এই 60 হ'ব লসাগু এতিয়া 12ৰে 60ক হৰণ কৰিলে কিমান পাম 5 12 গুণ 60 5 15ৰে 60ক হৰণ কৰিলে কিমান পাম 4 আৰু 20ৰে 60ক হৰণ কৰিলে কিমান পাম 3 অৰ্থাৎ আকাশে একদিনত কৰিব পাৰে 5টা কাম সুৰজে একদিনত কৰিব পাৰে 4টা কাম বাদলে একদিনত কৰিব পাৰে 3টা কাম এতিয়া আৰু আমি এইবিলাক নধৰি আমি ধৰিম মুঠ কাম আমাৰ কিমান 60 এইটো ধৰিব লাগিব মুঠ কাম এই মুঠ কামৰ 5টা কাম আকাশে একদিনত কৰিব পাৰে সুৰজে কৰিব পাৰে 4টা বাদলে কৰিব পাৰে 3টা তেনেহ'লে তিনিও যদি একেলগে কাম কৰে তেনেহ'লে কিমান টোটাল কাম কিমান হ'ব
5টা বাদলে আকাশে কৰিলে 4টা সূৰজে কৰিলে আৰু বাদলে কৰিলে 3টা তেনেহ'লে মুঠ কিমান হ'ল 12টা 12টা কাম একদিনতে কৰিল 12টা কাম টোটাল কাম কৰিব লাগে কিমান 60টা সহজতে এনসার ওলায় এদিনত যদি 12টা কাম কৰে তেনেহ'লে 60টা কাম কৰোঁতে কিমান দিন লাগিব 12 হৰণ কৰিলে হৈ গ'ল এতেকে মুঠ সময় লাগিব এতেকে কামটো সম্পূৰ্ণ কৰোঁতে সময় লাগিব আপোনালোকে এইবিলাক লিখিব নালাগে আপোনালোকে ডাইৰেক্ট এনসারটো লিখিব সম্পূৰ্ণ কৰিব কামটো সম্পূৰ্ণ কৰিব কিমান দিনত মুঠ কাম হল আমাৰ 60 আৰু একদিনত কৰে কিমান 12 12 দি এটো হৰণ কৰিলে হৰণফল পাম আমি 5 ইজ ইকুৱেল টু 5 অৰ্থাৎ সম্পূৰ্ণ কাম কৰোঁতে কিমান দিন লাগিব 3 একেলগে 5 দিন হলে आंसर কত আছে 5 দিন অপচন এ এটো হ'ব आंसर ঠিক আছে এতিয়া আশা কৰো বুজি পাইছা যদি ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক তেতিয়া মোৰ আপলোড কৰা সকলো বিলাক ভিডিও সবৰে আগত সোনকালে চাব পাৰিব এবাৰ লাষ্ট প্ৰশ্নটো চাওক 3 নম্বৰটো এই এটা কাম সম্পূৰ্ণ কৰে 10 দিনত সেই একেটা কাম বিএ সম্পূৰ্ণ কৰে 15 দিনত 3 দিন কাম কৰাৰ পাছত দুও একেলগে ইয়াত এটা কথা আছে দুও একেলগে এটো আগতো দিব পাৰে ইয়াৰ পাছত ব্ৰেকেটতো থাকিব পাৰে এটো 3 দিন দুও একেলগে 3 দিন কাম কৰাৰ পিছত এনেকেও থাকিব পাৰে নাইবা 3 দিন কাম কৰাৰ পিছত ব্ৰেকেটত থাকিল দুও একেলগে বি গুছি গল বি তাৰ মানে কামটো এৰি গুছি গল এই অকলে বাকিখিনি কাম সম্পূৰ্ণ কৰিলে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব অৰ্থাৎ এ আৰু বি দুটা কাম এটা দুইজনে এটা কাম আৰম্ভ কৰিছিল যিটো কাম নেকি এ সম্পূৰ্ণ কৰে 10 দিনত আৰু বি কৰে 15 দিনত কিন্তু দুও মিলি একেলগে কাম কৰিছিল কিমান দিন 3 দিন তাৰ পিছত বি গুছি গল বাকিখিনি এই সম্পূৰ্ণ কৰিলে তেনলে মুঠ কামখিনি সম্পূৰ্ণ কৰোতে মুঠ কিমান দিন লাগিল ইয়াত আমি কি লিখিম এ আৰু বি এ ইফালে থাকিল বি এ কৰে কিমান দিনত 10 দিনত আৰু বি কৰে কিমান দিনত 15 দিনত এতিয়া এই 10 আৰু 15 ৰ লসাগু কিমান হ'ব ইয়াত লসাগু হ'ব 30 কাৰণ 15 ৰ 2 গুণ যদি লওঁ আমি 30 30ক 10 ৰে হৰণ যায় গতিকে লসাগু হ'ব 30 অৰ্থাৎ আমাৰ মুঠ কাম ওলাল কিমান 30 এতিয়া এই 30টা কাম যদি এ আৰু বি দুও একেলগে কৰে তাৰ কিমান অংশ কৰিব পাৰিব একদিনত কিমান কৰিব এই 10 ৰে এৰ সম্পূৰ্ণ কৰা যিমান দিনত সেই সংখ্যাৰে আমি 30ক হৰণ কৰিম 10 ৰে 30ক হৰণ কৰিলে কিমান বাৰ যাব 3 আৰু 15 ৰ 30ক হৰণ কৰিলে কিমান বাৰ যাব 2 এই দুটা প্লাস কৰিলে টোটাল হ'ব আমাৰ 5 অৰ্থাৎ এ আৰু বি দুও মিলি একদিনত কৰে 5টা কাম আৰু মুঠ কাম কৰিব লাগে কিমানটা 30টা এটো বুজিলে হল যে আমাৰ মুঠ কাম কৰিব লাগে 30টা তাৰে একদিনত এ কিমানটা কাম কৰিব এ সম্পূৰ্ণ কৰে যিমান দিনত সেই সংখ্যাৰে আমি কাম টোটাল কামক যদি হৰণ কৰি দিওঁ তেনেহলে একদিনৰ কাম ওলায় ঠিক একেদৰে বি এ সম্পূৰ্ণ কৰিব পাৰে যিমান দিনত সেই দিনটোৰে আমি যদি মুঠ কামক হৰণ কৰোঁ তেনেহলে একদিনৰ কাম ওলায় এতিয়া এই দুটা আমি যোগ কৰি দিলে কিমান পালো 5 অৰ্থাৎ দুও একেলগে 5টা কাম একদিনত কৰিব পাৰে তেতিয়া দুইজনে মিলি কিমান দিন কাম কৰিছিল 3 দিন একদিনত যদি 5টা কাম কৰিব পাৰে তেনেহলে 3 দিনত কাম কৰিছিল কিমানটা শর্টকাট কৈ লিখিলে হল একদিনত কৰে কিমানটা কাম 5টা কাম তেনেহলে 3 দিনত কৰিছিল * 3 ইজ ইকুৱেল টু 15টা কাম 3 দিনত কৰিল 15টা কাম এতিয়া বি গুছি গল 15টা কাম কৰাৰ পিছত বি গুছি গল তেনেহলে 15টা কাম কৰাৰ পিছত কামৰ বাকি থাকিল কিমান বাকি কাম কিমান আছে 30 - 15 ইজ ইকুৱেল 15 অৰ্থাৎ আৰু বাকি আছে কাম কিমানটা 15টা কাম বাকি আছে এতিয়া এই 15টা কাম কোনে কৰিব এই অকলে বাকিখিনি কাম সম্পূৰ্ণ কৰিব এই অকলে 15টা কাম কিমান দিনত কৰিব পাৰিব এই অকলে একদিনত কিমানটা কাম কৰে 3টা এই অকলে একদিনত 3টা কাম সম্পূৰ্ণ কৰিব পাৰে গতিকে 15টা কাম কৰোতে কিমান দিন লাগিব এক কিমান দিন লাগিব 15টা কাম কৰোতে 15ক 3 ৰে হৰণ কৰিলে হল তেনে বাকি কামখিনি কৰোতে এক সময় লাগিব 15 ভাগ
3 ইজ ইকুৱেল টু 5। তাৰমানে বাকীখিনি কাম এই বাকী 15টা কাম কৰোঁতে এক সময় লাগিল কিমান দিন 5 দিন আৰু আগত কিমান কৰিল কাম 3 দিন দুও একেলগে কৰিল 3 দিন 3 দিন দুও একেলগে কৰিল আৰু যি বাকীখিনি কাম আছিল বি গুচি যোৱাৰ পাছত এ অকলে কৰিল সেইখিনি কৰোঁতে এক সময় লাগিল কিমান 5 দিন এতেকে মুঠ সময় কিমান দিন লাগিল এতেকে মুঠ সময় লাগিল মুঠ সময় কিমান হ'ব তেনেহ'লে 3 দিন প্লাস 5 দিন ইজ ইকুৱেল মুঠ লাগিল আমাৰ 8 দিন এইটো হল আনসার মুঠ সময় লাগিল 8 দিন তেনেহ'লে ইয়াত অপশন কত আছে সি নম্বৰত আছে 8 দিন গতিকে এইটো হ'ব শুদ্ধ আনসার কামটো সম্পূৰ্ণ কৰোঁতে মুঠ সময় লাগিল কিমান দিন 8 দিন এবাৰ চাওক কি আছে যদু আৰু হৰিয়ে এটা কাম ক্ৰমে যদু আৰু হৰিয়ে এটা কাম ক্ৰমে 30 দিনত আৰু 20 দিনত সম্পূৰ্ণ কৰিব পাৰে অৰ্থাৎ যদুৱে কৰিব পাৰে 30 দিনত আৰু হৰিয়ে কৰিব পাৰে 20 দিনত দুও একেলগে 10 দিন কাম কৰাৰ পাছত হৰি গুচি গ'ল কোন গুচি গ'ল হৰি গুচি গ'ল বাকীখিনি কাম যদুৱে অকলে সম্পূৰ্ণ কৰিলে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব তেনেহ'লে মুঠতে কিমান দিনত কামটো সম্পূৰ্ণ হ'ল তাৰমানে যদু আৰু হৰি দুইজনে মিলি কাম এটা লৈছিল যিটো কাম নেকি যদু অকলে কৰিলে লাগিব 30 দিন আৰু হৰিয়ে অকলে কৰিলে কামটো লাগিব সময় লাগিব 20 দিন এতিয়া দুও একেলগে কিমান দিন কৰিলে 10 দিন দুও একেলগে কাম কৰাৰ পাছত হৰি গুচি গ'ল হয়তো কিবা অসুবিধাত গুচি গ'ল এতিয়া যদুৱে বাকীখিনি কাম সম্পূৰ্ণ কৰিব অকলে তেনেহ'লে টোটাল কিমান দিন সময় লাগিব এইটো ঠিক আগৰ দৰে আমি কি লিখিম যদু আৰু হৰি যদু আৰু এইফালে হৰি যদুৱে কিমান দিনত কৰে 30 দিনত যদুৱে কৰে 30 দিনত আৰু হৰি কৰে 20 দিনত এতিয়া এই দুটাৰ আমি যদি লসাগু লওঁ কিমান হ'ব লসাগু 60 20 আৰু 30 লসাগু হ'ব 60 এতিয়া যদু 30 দিনত কামটো সম্পূৰ্ণ কৰে অৰ্থাৎ 30 দিনত 60টা কাম কৰে তাহলে এক দিনত কিমানটা কাম কৰিব 30 দিনত যদি 60টা কাম কৰে এক দিনত কিমানটা কৰিব দুইটা নিশ্চয় দুটা ইয়াত হ'ব 2 আৰু হৰিয়ে সম্পূৰ্ণ কাম কৰে অৰ্থাৎ এই 60টা কাম কৰে কিমান দিনত 20 দিনত তাহলে এক দিনত কিমানটা কাম কৰিব 20 দিয়ে 60 হৰণ কৰিলে 3 পাম আমি এক দিনত কৰিব 3টা কাম এতিয়া দুও মিলি এক দিনত কিমান কৰিব এই দুটা আমি প্লাস কৰি দিম প্লাস কৰি দিলে কিমান পালো 5 অৰ্থাৎ দুও একেলগে এক দিনত কৰে 5টা কাম আৰু মুঠ কাম কৰিব লাগে আমাৰ কিমানটা 60টা ঠিক আছে এতিয়া দুও একেলগে কিমান দিন কাম কৰিল 2 দিন আপোনালোকে যেতিয়া কাম অংকবিলাক যেতিয়া 2 দিন প্ৰেক্টিস কৰিব তেতিয়া প্ৰশ্নটো চালে অলপ ভালকে প্ৰশ্নটো চালে মুখে মুখে আনসাৰবিলাক কৈ দিব পাৰিব এতিয়া দুও একেলগে এক দিনত যদি 5টা কাম কৰে তেনলে দুও একেলগে কৈছে 10 দিনত কিমানটা কাম কৰিব 5 পূৰণ 10 5 into 10 is equal to কিমানটা কাম কৰিলে 5 10 50 এক দিনত যদি 5টা কাম কৰিব পাৰে 10 দিনত কৰিব 50টা কাম এতিয়া আমাৰ কাম বাকি থাকিল কিমানটা টোটাল কাম আছিল আমাৰ 60 তাৰে ভিতৰত 50 কৰিলে বাকি থাকিল কিমান বাকি থাকিল 60 minus 50 is equal 10 60 পৰা 50টা কামটো অলৰেডি হৈয়ে গ'ল 2 মিলি 10 দিনত কৰি পেলালে আৰু বাকি থাকিল আমাৰ 10টা কাম এই 10টা কাম কোনে কৰিব বাকিখিনি কাম যদুৱে অকলে কৰিব এতিয়া যদুৱে এদিনত কিমান কাম কৰে দুইটা যদুৱে এক দিনত কৰে জাদু নহয় যদুৱে এক দিনত কৰে দুটা কাম তাহলে 10টা কাম কৰিব কিমান দিনত একেবাৰে সহজ কথা এক দিনত যদি দুটা কাম কৰে তাহলে 10টা কাম কৰোতে সময় লাগিব 5 দিন এটাকে 10 divided by 2 is equal to 5 দিন ঠিক আছে 5 দিন এতিয়া চাওক দুও একেলগে কৰিল কিমান দিন 10 দিন আৰু বাকি যি 10টা কাম আছিল এই 10টা কাম কৰোতে যদু কিমান দিন লাগিল 5 দিন তাহলে 10 দিন আৰু 5 দিন মুঠ কিমান দিন লাগিল এটাকে নিৰ্ণয় মুঠ দিন হ'ব মুঠ দিন হ'ব কিমান 10 plus 5 is equal to 15 দিন ঠিক আছে একেবাৰে সহজ
তেনেহ'লে কামটো সম্পূৰ্ণ কৰোঁতে কিমান দিন লাগিল 15 দিন তেনেহ'লে অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব 15 দিন 15 দিনত কামটো সম্পূৰ্ণ কৰিব এতিয়া নেক্সটটো চাওক এক্স ৱাই আৰু জেড এ কোনো এটা কাম সম্পূৰ্ণ কৰোঁতে ক্ৰমে 10 দিন 20 দিন আৰু 30 দিন সময় লাগে তিনিও একেলগে 4 দিন কাম কৰাৰ পিছত এক্স গুচি গ'ল কোনে গুচি গ'ল এক্স আকৌ 2 দিন পিছত এক্স গুচি যোৱাৰ আৰু 2 দিন পিছত ৱাই কামটো এৰি গুচি গ'ল ৱাই গুচি গ'ল বাকীখিনি কাম জেড এ অকলে সম্পূৰ্ণ কৰিলে কিমান দিনত কামটো শেষ হ'ব তেনেহ'লে এক্স ৱাই জেড তিনিটা আছে আমি কি লিখিম এক্স ইয়াত লিখিম ৱাই ইয়াত লিখিম জেড এক্সে কিমান দিনত কামটো সম্পূৰ্ণ কৰে 10 দিনত এক্স কৰে 10 দিনত ৱাই কৰে 20 দিনত আৰু জেড কৰে 10 দিন 20 দিন আৰু 30 দিন ক্ৰমে লিখিছে গতিকে এইটো এক্সৰ হ'ব 10 দিন ৱাইৰ হ'ব 20 দিন আৰু জেডৰ হ'ব 30 দিন এতিয়া এই তিনিটাৰে যদি আমি লসাগু লওঁ লসাগু হ'ব কিমান 60 10 20 আৰু 30ৰ লসাগু হয় 60 অৰ্থাৎ এতিয়া আমি কিমান মুঠ কাম কিমান পালো আমি 60 এই 60টা কাম আমাৰ সম্পূৰ্ণ কৰিব লাগে তাৰে তিনিও মিল কৰি 4 দিন কৰিছিল তাৰ 2 দিন পিছত 4 দিন কৰাৰ পিছত এক্স গুচি গ'ল আৰু এক্স গুচি যোৱাৰ 2 দিন পিছত আকৌ ৱাইও গুচি গ'ল বাকি থাকিল আমাৰ জেড অকলে বাকিখিনি কাম জেড অকলে সম্পূৰ্ণ কৰিলে মুঠতে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব তেনেহ'লে আমি মুঠ কাম পালো কিমান 60 এই 60টা কাম এক্সে সম্পূৰ্ণ কৰে 10 দিনত তেনেহ'লে এক দিনত কিমান কাম কৰিব 60ক 10ৰে হৰণ কৰিলে পালো কিমান 6 আৰু ৱাইয়ে 20 দিনত 60টা কাম কৰে তেনেহ'লে এক দিনত কিমানটা কাম কৰিব নিশ্চয় 3টা আকৌ জেডে 30 দিনত 60টা কাম কৰে তেনেহ'লে এক দিনত কিমান কাম কৰিব 2টা এতিয়া তিনিওজনৰে কাম আমি যদি যোগ কৰি দিওঁ তেনেহ'লে 6 3 9 আৰু 2 11 টোটাল কাম কৰিলে এক দিনত 11টা কাম কৰিল এক দিনত এতিয়া এক দিনত যদি 11টা কাম কৰে তিনিও মিলি কিমান দিন কাম কৰিছিল 4 দিন তেনেহ'লে 4 দিনত কিমান কাম কৰিব এক দিনত যদি 11টা কাম কৰে তেনেহ'লে 4 দিনত কৰিব 4 11 গুণ 44 44 কাম তিনিও মিলি 4 দিনত কৰিলে এতিয়া চাওক 4 দিন পিছত এক্স গুচি গ'ল বাকি থাকিল আমাৰ ৱাই আৰু জেড 2 দিন কাম কৰিলে 2 দিন পিছত ৱাইও গুচি গ'ল তাৰমানে ৱাই আৰু জেড কিমান দিন কৰিল 2 দিন এতিয়া ৱাই আৰু জেড এক দিনত কিমান কাম কৰে এই দুটা ৱাই আৰু জেড দুইজনৰ কাম আমি যোগ কৰিলে কিমান হ'ব 5টা কাম কৰে ৱাই আৰু জেডে এটা হল x প্লাস y প্লাস z তিনিও মিলি কৰিলে আৰু এইবাৰ y আৰু z দুইজনে মিলি কৰে 5টা কাম এক দিনত গতিকে 2 দিনত কৰিব 2 5 গুণ 10 এটো কৰিলে কোনে y প্লাস z দুইজনে মিলি এতিয়া মুঠ কাম কিমান কৰিল 4 ইয়াত হ'ব 54টা কাম কৰিলে 4 দিন আৰু 2 দিন 6 দিনত 54 কাম গল তেনে বাকি কাম থাকিল কিমান বাকি কাম is equal to total আছিল 60 তাৰ পৰা 54 কাম কৰিলে গতিকে 60 minus 54 is equal to কিমান হ'ব 6 এই 6টা কাম আমাৰ এতিয়া বাকি আছে এই 6টা কাম কোনে কৰিব z অকলে কৰিব z অকলে এই 6টা কাম কৰিব z এদিনত কিমানটা কাম কৰিব পাৰে দুটা কাম কৰিব পাৰে এটো একদিনত কৰিব পাৰে দুটা কাম গতিকে 6টা কাম কৰোতে কিমান দিন লাগিব এতেকে 6টা কামত সময় লাগিব 6 divided by 2 is equal to 3 দিন লাগিল বাকি 6টা কাম কৰোতে জেটক লাগিল 3 দিন তাৰ আগত এফালে কিমান দিন কাম কৰিলে 4 দিন আৰু 2 দিন 6 দিন প্লাস 3 দিন 9 দিন এতেকে মুঠ সময় লাগিল এতেকে মুঠ সময় 4 দিন তিনিও মিল কৰি কৰিছিল 4 দিন তাৰ পিছত x গুচি যোৱাৰ পিছত y আৰু z মিল কৰি কৰিছিল 2 দিন তাৰ পিছত y গুচি গল z বাকি থাকিল z অকলে কৰিল কিমান দিনত শেষ কৰিল 3 দিনত এই তিনটা মুঠ কিমান হল 6 আর 3 9 দিন তাহলে অপশন হ'ব আমাৰ 9 দিন 7 দিন 8 দিন 9 দিন সি অপশনটো এটা হ'ব শুদ্ধ আনসার এই এটা কাম 15 দিনত শেষ কৰে সেই কামটো বিয়ে কৰে 20 দিনত হিহত একেলগে 4 দিন কাম কৰাৰ পাছত কামটোৰ কিমান অংশ বাকি থাকিব এটা অলপ বেলেগ ধৰণৰ প্ৰশ্ন হৈছে এবাৰ 4 দিন কাম কৰাৰ পিছত কিমান বাকি থাকিব হেটো উলিয়াবলৈ দিছে তাহলে এ আৰু বি কামটো সম্পূৰ্ণ কৰে
এ আৰু বি, গতিকে এ লিখিম ইয়াত আৰু ইয়াত লিখিম কি বি, ঠিক আছে। এ কিমান দিনত শেষ কৰে 15 দিনত, এ কামটো কৰে কিমান দিনত 15 দিনত, আৰু বি কিমান দিনত কৰে 20 দিনত। এতিয়া 15 আৰু 20ৰ লসাগু লওঁ, 15 আৰু 20ৰ লসাগু কিমান হ'ব, 40ক 15 দি ভাগ নাযায়, 60ক 15 দি ভাগ যায়, লসাগু হ'ব 60, অৰ্থাৎ মুঠ কাম হ'ল কিমান আমাৰ 60। আৰু এই 60টা কাম এ কিমান দিনত শেষ কৰে 15 দিনত। 60টা কাম যদি এ 15 দিনত শেষ কৰে, একদিনত কিমান কৰিব, 15ৰে এইটো হৰণ কৰিলে কিমান পাম, 4 15 গুণ 60, অৰ্থাৎ একদিনত কৰে 4টা কাম। বি এ 20 দিনত 60টা কাম কৰে, একদিনত কিমানটা কৰিব 3টা, ঠিক আছে। এই দুটা আমি যদি প্লাছ কৰি দিওঁ, দুটা প্লাছ কৰিলে কিমান হয় 7, অৰ্থাৎ 60টা কামৰ 7টা কাম এ আৰু বি মিল কৰি দুয়ো একেলগে একদিনত কৰিব পাৰে। একদিনত যদি 7টা কাম কৰে, কিমান দিন কৰিছিল দুয়ো একেলগে, সিহঁত একেলগে 4 দিন কাম কৰে, 4 দিন, 4 দিনত তেনেহ'লে কিমান কাম কৰিব, এতেকে 4 দিনত কাম কৰে 7 × 4 ইজ ইকুৱেল টু 28, 28টা কাম দুয়ো একেলগে 4 দিনতে কৰিলে, ঠিক আছে। আৰু বাকী থাকিল তেনেহ'লে কিমান আমাৰ, বাকী কাম থাকিল আমাৰ 60 - 28 ইজ ইকুৱেল টু কিমান হ'ব, 10ৰ পৰা 8 গ'লে 2, 5ৰ পৰা 2 গ'লে 3, 32। এতিয়া এই 32টা কাম বাকী আছে, কিমানটা কামৰ, 60টা কামৰ। 60টা কামৰ ভিতৰত 28টা কাম অলৰেডি হৈ গ'ল, আৰু বাকী থাকিল কিমান 32টা। এতেকে বাকী থকা কামৰ অংশ হ'ব কিমান, কাম বাকী থাকে ইজ ইকুৱেল টু 60টা কামৰ কিমানটা 32টা। মুঠ কাম আছিল আমাৰ 60টা আৰু বাকী থাকিল 32টা, গতিকে 60 ভাগৰ 32। এতিয়া এইটোক আমি লঘিষ্ঠ আকাৰত ল'লে কিমান হ'ব, 4 দি ভাগ কৰিলে 4 15 গুণ 60, 4 8 গুণ 32 ইজ ইকুৱেল টু 8/15। তেনেহ'লে 8/15 অংশ বাকী থাকে, অৰ্থাৎ 15টা কামৰ 8টা কাম বাকী থাকে। অপশ্যনটো হ'ব চি, এইটো হ'ব শুদ্ধ এনচাৰ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিছে যদি তেনেহ'লে লাইক কৰি উৎসাহিত কৰিব, এনেকুৱা ভিডিঅ' আৰু বেছিকৈ যাতে বনাব পাৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব বন্ধু বান্ধৱলৈ। আৰু যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লাষ্ট এটা আছে, এইটো আপোনালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিব, উত্তৰটো মোক কমেণ্ট কৰি জনাব। এই এটা কাম 10 দিনত শেষ কৰে আৰু বিয়ে সেই কামটো শেষ কৰে 15 দিনত, দুয়ো একেলগে কিমান দিনত কামটো শেষ কৰিব। একেবাৰে সহজ প্ৰশ্নটো এৰি দিছোঁ আপোনালোকৰ কাৰণে, এইটো ঘৰত কৰিব, এইটো হোমৱৰ্ক কৰি অপশ্যনটো মোক কমেণ্ট কৰি জনাই দিব, ঠিক আছে। আজিলৈ তেনেহ'লে ইমানতে, থেংক ইউ।